ঠিক আছে পিহু, মই এতিয়া যাওঁ তেতিয়াহ'লে। অৱশ্যে মোৰ যাবলৈ একেবাৰে মন যোৱা নাই, কিন্তু উপায়ো নাই, যাবতো লাগিবই। তুমি তোমাৰ কাম কৰা। আৰু মই তোমাৰ কাৰণে যি টিফিন বনাই আনিছোঁ ফিনিছ কৰিবা কিন্তু দেই। খোৱাৰ সময়ত ফটো একপি পঠিয়াই দিবা মাৰি। এতিয়া মই গৈ থাকোঁ। ঠিক আছে, হ'ব দিয়া। মই খোৱাৰ টাইমত তোমাক ফটো পঠিয়াই দিম। তুমিও খোৱাৰ টাইমত কি খাইছা মোক ফটো একপি পঠিয়াই দিবা। বাৰু হ'ব, তুমি এতিয়া যোৱা, তোমাৰ বহুত কাম আছে। মোৰ বাৰু বিশেষ একো কাম নাই, কিন্তু তুমি নগ'লে মানে তোমাৰ কামেই বন্ধ হৈ থাকিব, কাৰণ তুমিতো কোম্পানীটোৰ বছ হয়। সেইকাৰণে যোৱা তুমি। হয় নেকি পিহু? ঠিক আছে, হ'ব দিয়া, মই গৈ থাকোঁ। আৰু তোমাৰ ষ্ট'ৰ বন্ধ কৰিলে মানে মোক কৈ দিবা, মই তোমাক নিবলৈ আহিম। তুমি অকলে নাযাবা বুজিলা। আৰু যদি কিবা প্ৰব্লেম হয় মোক কৈ দিবা। আৰু কিবা যদি হেল্প লাগে তেতিয়াও মোক কৈ দিবা, মই লগালগ আহি যাম। এতিয়া গৈ থাকোঁ। ঠিক আছে, হ'ব দিয়া, তুমি টেনশ্যন ল'ব নালাগে। কিবা যদি প্ৰব্লেম হয় মই নিজে ছল্ভ কৰিব পাৰিম, কাৰণ এতিয়া জুলিও মোৰ লগত নাথাকে। গতিকে মই এতিয়া শিকিছোঁ প্ৰব্লেম হ'লে কেনেকৈ প্ৰব্লেমবোৰ ছল্ভ কৰিব লাগে। যদি কিবা ডাঙৰ প্ৰব্লেম হয় তেতিয়া তোমাক কৈ দিম। হ'ব দিয়া, তুমি গৈ থাকা। বাই বাই। গৈ পাই ফোন এটা কৰি দিবা দেই। গুড মৰ্ণিং ছাৰ, মই আজি এল পি কোম্পানীৰ লগত কথা পাতিছিলোঁ। তেওঁলোকে কৈছে তেওঁলোকে বোলে এটা ডিজাইনৰ কম্পিটিশ্যন ৰাখিছে। তাত যিটো ড্ৰেছ বেষ্ট ডিজাইন হ'ব আৰু উইনাৰ হ'ব তেওঁলোকৰ লগতে তেওঁলোকে কাম কৰিম বুলি কৈছে। আৰু সেইটো কাৰণে এসপ্তাহ সময় দিছে প্ৰিপাৰেশ্যন কৰিবলৈ। গতিকে আপুনি কি কয় এতিয়া এইটো বিষয়ত? যদি এই কম্পিটিশ্যনটোত ভাগ ল'বলৈ বিচাৰিছে তেন্তে মই বাকী গোটেইখিনি এৰেঞ্জমেণ্ট কৰি দিম। আৰু ডিজাইনাৰ কোন হ'ব সেয়া আপুনি ঠিক চিলেক্ট আছে, কৰি আমাক জনাই দিলেই হ'ল। তুমি এটা কাম কৰা, তুমি কম্পিটিশ্যনৰ কাৰণে প্ৰিপাৰেশ্যন কৰি দিয়া। কাৰণ এই কম্পিটিশ্যনটো কেইবাটাও কোম্পানীৰ মাজত হ'ব। তাতে আমাক এসপ্তাহৰ টাইম দিছে। এসপ্তাহ বহুত কম টাইম আছে আমাৰ হাতত। আৰু আমাৰ কাৰণে এই কম্পিটিশ্যনটো উইনাৰ হোৱাটো খুবেই প্ৰয়োজন। গতিকে এসপ্তাহৰ ভিতৰতে আমি বহুত ভালকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব আৰু এটা বেষ্ট ডিজাইন আমি ক্ৰিয়েট কৰিব লাগিব। গতিকে এই কম্পিটিশ্যনত আমি উইনাৰ হ'ব হ'লে আমি বেষ্টতকৈও বেষ্ট ডিজাইনাৰ হায়াৰ কৰিব লাগিব, যিয়ে বহুত ইউনিক আৰু বহুত ভাল ডিজাইনৰ ড্ৰেছ যাতে আমাক দিয়ে, যিটো ড্ৰেছে আমাক এই কম্পিটিশ্যনটো উইনাৰ হোৱাত হেল্প কৰে। তুমি এটা কাম কৰা, সকলোকে প্ৰিপাৰেশ্যন কৰিব পৰা কোৱা। বাকী ডিজাইনাৰ সেইটো মই চাই ল'ম। ডিজাইনাৰ চিলেক্ট হ'লে মানে মই সকলোকে জনাই দিম। এইটো তুমি যোৱা। মই এতিয়া কি কৰোঁ? এই কম্পিটিশ্যনটো উইনাৰ হোৱাটো আমাৰ কাৰণে খুবেই প্ৰয়োজন। এইটো এটা বহুত ডাঙৰ প্ৰজেক্ট হয়। যদি আমি এই কম্পিটিশ্যনটো জিকিব নোৱাৰোঁ তেতিয়া বহুতখিনি লছ হৈ যাব। গতিকে মই ফাৰ্ষ্টে এতিয়া বেষ্ট ডিজাইনাৰ বিচাৰিব লাগিব। আছে মোৰ ওচৰত ডিজাইনাৰ, বহুত ভাল ডিজাইন ক্ৰিয়েট কৰে। আজি কথা পাতিব লাগিব। ডোন্ট ৱৰি আণ্টি, চিন্তা নকৰিব। অলপ টাইমৰ কাৰণে বিষটো থাকিব, কিন্তু সোনকালে ভাল হৈ যাব। মেডিচিনটো লিখি দিয়া হৈছে, তলত ফাৰ্মাচী আছে, তাৰ পৰা আপুনি লৈ ল'ব। বাকী আপুনি গৰম বস্তু নাখাব, পাৰিলে ঠাণ্ডা বস্তু খাব, তেতিয়া আপোনাৰ টেষ্টটো সোনকালে বন্ধ হৈ যাব। আৰু কিবা জানিব লগা আছে নেকি? থেংক ইউ ছ' মাছ। নাই নাই, আৰু একো জানিবলৈ নাই। তুমি মোক চিনি পাইছানে? তুমি মোৰ হোষ্টেলতে থকা নাছিলা জানো কলেজত পঢ়ি থাকোঁতে? তোমাৰ নামটো জুলি হয় ন? অলপ অলপ মোৰ মনত আছে তোমাৰ কথা। তুমি এতিয়া মানে তোমাৰ চেহেৰাটো অকণমান বেলেগ বেলেগ লাগিছে, হয় নহয় বুলি ভাবিছোঁ। তুমি জুলিয়ে হয়। অ' আণ্টি, আপুনি টিকুৰ মাক হয় ন? চৰি আণ্টি, মই আপোনাক চিনিয়ে পোৱা নাছিলোঁ। একচুৱেলি আপোনাৰ ফেচটো অকণমান বেলেগ বেলেগ লাগিছে, সেইকাৰণে মই একেবাৰে ধৰিব পৰা নাছিলোঁ। এতিয়া কোৱাতে মই জুলিয়ে হয়। ভাল যে আপুনি মোক মনত ৰাখিছে। পিছে আপোনাৰ ভালনে? আপোনাৰ ফেচটো বেলেগ কিয় লাগিছে? হ'ব, কোনো কথা নাই দিয়া। এনেও মোৰ ফেচটো বেলেগ লাগিছে, এতিয়া ক'তনো হয় ভালকৈ চিনি পাবা। আচলতে মোৰ 2 বছৰমান আগতে ডাঙৰ এক্সিডেণ্ট এটা হৈছিল। এক্সিডেণ্টৰ মোৰ ফেচটোত মানে বহুত বেছি আঘাত পাইছিলোঁ, যিটো কাৰণে চাৰ্জাৰী কৰিব লগা হ'ল। আৰু সেইকাৰণে মোৰ ফেচটো অকণমান বেলেগ হৈ থাকিলে। বহুত মানুহে মোক চিনিবলৈ নোৱাৰেই। মই যেতিয়া কওঁ বিশ্বাসে নকৰে। তোমাৰো সেই একেই হ'ল। পিছে মোৰ ভালেই দিয়া, এতিয়া বৰ্তমান ঠিকেই আছোঁ। বাৰু মই গৈ থাকোঁ, তুমি কাম কৰা, বেছি সময় নলওঁ। আকৌ লগ পাম তেতিয়াহ'লে ন? তোমাক লগ পাই ভাল লাগিল বাৰু। আহিছোঁ দিয়া। জুলি, তেখেত গ'লনে? তুমি এটা কাম কৰা, মোৰ আজি অকণমান টাইম লাগিব। পেচেণ্ট এজন আছে, এমাৰ্জেঞ্চি মুখৰ দাঁতৰ পৰা তেজ ওলাই আছে বুলি কৈছে। গতিকে মই এতিয়া চাব লাগিব। লাঞ্চৰ টাইমটো হৈ গৈছে। এটা কাম কৰা, তুমি আজি অকলেই লাঞ্চটো কৰি লোৱা, মোৰ কাৰণে ৰৈ থাকিব নালাগে, নহ'লে দেৰি হৈ যাব। মোৰ কিমান টাইম লাগে চাওঁ, তাৰপিছত ফ্ৰী হ'লে মই মোৰ লাঞ্চটো কৰি ল'ম। তেওঁ টিকুৰ মাক আছিল ন? মই চিনিয়ে পোৱা নাছিলোঁ। মানে চেহেৰাটো অকণমান বেলেগ হ'ল যে চাৰ্জাৰী কৰাৰ পিছত, সেইটো কাৰণে। আচ্ছা, তোমাৰ টাইম লাগিব নেকি?
মই ভাবিছিলোঁ লগতে লাঞ্চ কৰিম বুলি। ঠিক আছে হ'ব দিয়া, তুমি তোমাৰ কাম কৰা। মোৰ মানে আজি অকণমান ভোক লাগিছে, সেইকাৰণে মই লাঞ্চটো কৰি লওঁগৈ দেই। তুমি কিন্তু এইটো পেচেণ্ট চোৱাৰ পিছত ফ্ৰী হ'বা যে তেতিয়া লাঞ্চটো কৰি ল'বা, নহ'লে ৰৈ থাকিলে ৰৈ থকা হ'ব। মই যাওঁ, আহি আছোঁ। কি মই এতিয়া তোমাৰ অফিচলৈ যাব লাগে? কিন্তু কিয়, কাৰণটোতো কোৱা। আহা, তুমি জানাইচোন টিকু, মোৰ ষ্ট'ৰত মই অকলেই, ষ্ট'ৰখন অকলে চাব লাগে। কোনোবা হেল্পাৰ থাকিলেও বেলেগ কথা। এতিয়া মই আকৌ হঠাৎ যদি ষ্ট'ৰখন বন্ধ কৰি যাওঁ, কোনোবা কাষ্টমাৰ আহিলে ঘূৰি গ'লে মানে মোৰ নিজৰে লছ হৈ থাকিব। তুমি সেইকাৰণে ফোনতে কোৱা না। অ' এমাৰ্জেঞ্চি নেকি? কিন্তু ঠিক আছে হ'ব দিয়া, তুমি কোৱাৰ কাৰণে মই ৰিস্ক লৈছোঁ দেই। ষ্ট'ৰখন অলপ টাইমৰ কাৰণে বন্ধ কৰি তোমাৰ তাত যাব লৈছোঁ। এতিয়া কোনোবা কাষ্টমাৰ আহিলেও ঘূৰি গ'লে মোৰ তোমাৰ কাৰণেই লছ হৈ যাব। ঠিক আছে হ'ব দিয়া, মই গৈ আছোঁ। অঁ বাই। কি ডিজাইনিং কম্পিটিশ্যন? কিন্তু টিকু, তোমাৰ কোম্পানীৰ কাৰণে ডিজাইনিং কম্পিটিশ্যন হ'ব, তাকো ইমানকেইটা ডাঙৰ ডাঙৰ কোম্পানীৰ মাজত। সেইকেইটা কম্পিটিশ্যন আৰু মোৰ নিচিনা সৰু ডিজাইনাৰো কি কাম? মইতো ইমান একোৱেই নাজানো। জাষ্ট ষ্ট'ৰখনৰ কাৰণে মই ডিজাইন কৰিলেও ঠিকেই আছে, কিন্তু এতিয়া ইমান ডাঙৰ ডাঙৰ কোম্পানীৰ মাজত ড্ৰেছ ডিজাইনিঙৰ কম্পিটিশ্যন হ'ব, তাত যে মই লাজেই পাব লাগিব। নাই নাই, মই এইবোৰ কম্পিটিশ্যন কৰিব নোৱাৰোঁ। তুমি মোকে কিয় মাতিছা? বেলেগ ইমান ভাল ভাল ডাঙৰ ডাঙৰ ডিজাইনাৰ আছে, তেওঁলোকৰ পৰা হেল্প লৈ লোৱা। মই এইটো কৰিব নোৱাৰিম, সঁচাকৈ কৈছোঁ। আহা মোৰ ইমান পিহু, তুমি কনফিডেণ্ট নাই। নকৰাৰ আগতে নোৱাৰো বুলি ক'লে কেনেকৈ হ'ব? তুমি যদি নোৱাৰোকে থাকা তেতিয়াহ'লে আগবাঢ়ি যাবা কেনেকৈ? মই তোমাক এটা চান্স দিছোঁ, এটা প্লেটফৰ্ম দিছোঁ, যাতে তুমি তোমাৰ ডিজাইনক আৰু অকণমান আগুৱাই লৈ যাব পাৰা। তোমাক যাতে আৰু বহুত মানুহে চিনি পায়। তুমি আগতে নোৱাৰো বুলি ক'লে কেনেকৈ হ'ব? মই আছোঁ নহয় তোমাৰ লগত, মই তোমাক হেল্প কৰিম, কিন্তু তুমি না বুলি নক'বা। তোমাৰ বাদে মই বেলেগ আৰু কাকো ল'ব বিচৰা নাই। তুমি পাৰিবা মই জানো, তোমাৰ ডিজাইনবোৰ মই দেখিছোঁ। ইয়াৰ আগতেও তুমি আমাক এটা ডিল মানে এটা প্ৰজেক্ট দিয়াইছা। তোমাৰ এই ডিজাইনবোৰৰ কাৰণে আমি সেই প্ৰজেক্টটো পাইছিলোঁ। তুমি পাহৰি গ'লা নেকি? সেইটো যদি কৰিব পাৰিছা, এই কম্পিটিশ্যনটোত কিয় নোৱাৰিবা? নিশ্চয় পাৰিবা, মোৰ তোমাৰ ওপৰত বিশ্বাস আছে। কি টিকু, মোৰ ওপৰত তোমাৰ ইমান বিশ্বাস আছেনে? যদি কেনেবাকৈ মই তোমালোকৰ কোম্পানীৰ কাৰণে কম্পিটিশ্যনটো জিকিব নোৱাৰোঁ, তেতিয়া কি হ'ব? তেতিয়া যে মোৰ মনটো বহুত বেয়া লাগিব, কাৰণ মোৰ কাৰণে যদি তোমাৰ হাতৰ পৰা ইমান ডাঙৰ প্ৰজেক্ট এটা গুচি যায়, তেতিয়া মই নিজকে কেনেকৈ বুজাম? সেইকাৰণে কৈছোঁ, যিটো কাম মই নোৱাৰোঁ সেইটোত আগবাঢ়ি যাব আহা বিচৰা পিহু, নাই। মই কৈছোঁ নহয়, মোৰে তোমাৰ ওপৰত 100 to 200% বিশ্বাস আছে। তেতিয়াহ'লে তুমি নিজৰ ওপৰত কিয় বিশ্বাস কৰা নাই? তুমি নোৱাৰিম বুলি নহয়, পাৰিম বুলি কাম এটা কৰিলেহে আগুৱাই যাব পাৰিবা। আৰু ইমান ডাঙৰ চান্স এটা বেলেগ হোৱা হ'লে কেতিয়াও হাতৰ পৰা যাব নিদিলে হয়। তুমিহে কি কৈ আছা? তুমি টেনশ্যন নল'বা, মই আছোঁ বুলি কৈছোঁ ন, যিমান হেল্প লাগে মই হেল্প কৰিম। আৰু তুমিও ট্ৰাই কৰিবই লাগিব। পিছত যদি উইনাৰ নোহোৱা, সেইটো কোনো কথা নাই, সেইটো কাৰণে টেনশ্যন নল'বা। এতিয়া ব'লা মোৰ লগত, মই আমাৰ কম্পিটিশ্যনৰ ডিজাইনাৰগৰাকীক সকলোৰে লগত চিনাকি কৰাই দিম আকৌ। ব'লা। হেল্ল' এভৰিৱান, আপোনালোক সকলোৱে গমটো পাইছেই যে কেইবাটাও কোম্পানীৰ মাজত এটা ড্ৰেছ ডিজাইনিঙৰ কম্পিটিশ্যন হ'বলৈ গৈ আছে, যিটো কম্পিটিশ্যনত আমিও ভাগ ল'ম। আৰু এই কম্পিটিশ্যনটো উইনাৰ হোৱাটো আমাৰ কাৰণে খুবেই প্ৰয়োজন। গতিকে আমি সকলোৱে বহুত কষ্ট কৰিব লাগিব, যাতে এই কম্পিটিশ্যনটো আমি উইনাৰ হওঁ। আৰু তাৰ কাৰণে আমাক ডিজাইনাৰ এগৰাকী লাগিব, আৰু মই ডিজাইনাৰ পাইছোঁ। এয়া, এওঁৰ নামটো পিহু। পিহু হৈছে আমাৰ কম্পিটিশ্যনটোৰ ড্ৰেছ ডিজাইনাৰ। এতিয়া সকলোৱে পিহুক হেল্প কৰিব লাগিব। এই কম্পিটিশ্যনটো অকলে কোনো একো কৰিব নোৱাৰে, সকলোৱে মিলি কৰিলে মানে আমি নিশ্চয় ছাকচেছ হ'ম। গতিকে মই আশা কৰিছোঁ সকলোৰে পৰা আপোনালোক সকলোৱে যাতে পিহুক ছাপোৰ্ট কৰে। হেল্ল' সকলোকে, আশা কৰিছোঁ আপোনালোক সকলোৱে মোক ছাপোৰ্ট কৰিব, কাৰণ মই ইমান একো নাজানো। ড্ৰেছটো ডিজাইন কৰাৰ বাহিৰে বাকী কাম ভালকৈ মই একো নাজানোৱে। মোতকৈ বেছি আপোনালোকে এক্সপিৰিয়েঞ্চ হয়, ইমান বছৰ ইয়াত কাম কৰি আছে। সেইকাৰণে আপোনালোক সকলোৰে হেল্পৰ মোৰ খুবেই প্ৰয়োজন হ'ব। আশা কৰিছোঁ সকলোৱে মোক হেল্প কৰিব, ছাপোৰ্ট কৰিব মোক। থেংক ইউ ছাৰ। মই বাকী কামখিনি সকলোকে বুজাই দিছোঁ। কাৰ কাৰ কি কাম আছে সেইখিনি কামত তেওঁলোকে মানে আৰম্ভ কৰিয়ে দিছে। মিছ পিহু, এতিয়া তুমি তোমাৰ ডিজাইনটো আঁকিবলৈ ষ্টাৰ্ট কৰি দিবা, কাৰণ আমাৰ হাতত অনলি 1 উইক আছে। 1 উইকৰ ভিতৰত ড্ৰেছটো কমপ্লিট হ'ব লাগিব, আৰু লগতে বহুত ইউনিক ডিজাইনাৰ হ'ব লাগিব, যাতে এই কম্পিটিশ্যনটোৰ আমি হেৰি কৰিব পৰা লেভেলৰ হয়। এসপ্তাহ টাইম? ঠিক আছে হ'ব দিয়ক, মই মোৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিম, যাতে এটা ভাল আৰু ইউনিক ডিজাইনৰ ড্ৰেছ মই ডিজাইন কৰিব পাৰোঁ। বাকী আপোনালোকে মোক হেল্প কৰিব, তেতিয়া হয়তো আৰু অকণমান ভাল কৰিব পাৰিম মই। ঠিক আছে, এতিয়া আমাৰ
ডিজাইনাৰো কনফাৰ্ম হৈ গ'ল গতিকে বাকী কামখিনিত আপোনালোকে আৰম্ভ কৰি দিয়ক কামত লাগক এতিয়া পিহু তুমি মোৰ কেবিনেট ব'লা